সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ওদালগুৰি চহৰত। উজনিৰ পৰা নামনিলৈকে হাজাৰ হাজাৰ লোকে ভৰি পৰিছে ওদালগুৰি চহৰ। ওদালগুৰি নগৰ ছেক্ৰেড হাৰ্ট স্কুলৰ চাৰ্চত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰয়াত প্ৰদীপ নাগৰ শেষ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হয় মন্ত্ৰী অশোক সিংঘাল, তিনিচুকীয়া জিলাৰ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ, ওদালগুৰি উপায়ুক্ত পুলক পাটগিৰি, আয়ুক্ত পুষ্কিন জৈন। প্ৰদীপ নাগৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি পুৱাৰে পৰা তামোলপুৰৰ পৰা ওলোৱা এক বিশাল সমদলেৰে আহি উপস্থিত হয় ওদালগুৰি চহৰত। ওদালগুৰি চহৰৰ বিভিন্ন ভৱন আৰু প্ৰেক্ষাগৃহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকে চহৰখন ভৰি পৰিছিল। অসমৰ ভিন্ন প্ৰান্তৰ পৰা শুভাকাংক্ষীসকলে চকুলোটুকি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। ছেক্ৰেড হাৰ্ট স্কুল চাৰ্চত বহু গণ্যমান্য ব্যক্তিৰ অংশগ্ৰহণ কৰাৰ লগতে উপায়ুক্ত, আয়ুক্ত, মন্ত্ৰী, বিধায়ক, MCLA, পৌৰপতি, সমজিলা আয়ুক্তকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে ৰাজহুৱাভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। अंतिम प्रार्थना हुई तो वो सब जन के अनुरोध करता थोड़ा साइलेंट रह जाबा कल की हमने के साल के हमने विदा दौर लेकर प्रार्थना करेंगे लगे। हमने के कामरान डिस्ट्रिक्ट तो वो अनुरोध कर फोर्चून जन के प्लीज थोड़ा देर लगे और वो चुका আমি অন্তিম বিদায় দিবৰ কাৰণে তেখেতক আমি বাহিৰলৈ ওলাই আনি আছো। তেখেতৰ ঘৰ পৰিয়াল আছে, তেখেতসকলক অলপমান আপোনালোকে জাগা বনাই দিয়ে যেন মই বিনম্ৰ অনুৰোধ। কি ভাষাৰে আচলতে প্ৰকাশ কৰিম একো ভাষা নাই। আদিবাসী সমাজৰ বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই। যিজন ব্যক্তিয়ে প্ৰত্যেকটো ক্ষণতে আদিবাসী সমাজখনৰ অধিকাৰৰ কাৰণে, আদিবাসী সমাজখনৰ প্ৰগতিৰ কাৰণে, আদিবাসী সমাজখনৰ অধিকাৰৰ কাৰণে সদায় মাত মাতি আহিছিলে। মই তেখেতৰ আত্মাৰ সদগতিৰ বাবে অন্তৰকৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকল আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকল আছে তেখেতসকললৈ বিনম্ৰতাৰে অনুৰোধ জনাম যে প্ৰদীপ নাগ ডাঙৰীয়াই যি সপোন লৈ পেলাই আচলতে এই সংগ্ৰাম চলাই গৈছিল, সেই সপোন যাতে বাস্তৱিত কৰিবৰ কাৰণে অন্যান্য যিসকল কেডাৰ আছে তেখেতসকলে যাতে নিষ্ঠা আৰু সততাৰে সংগঠনটোৰ কাৰণে কাম কৰি পেলাই সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে দায়িত্ব পালন কৰে। যিহেতু এজন বৰিষ্ঠ কণ্ঠ আছিল, এই কণ্ঠটো তেখেতৰ বাবে অসমৰ বাবে হেৰাই গৈছে নেকি বাৰু? কোনো কাৰণতে হেৰাই নাযাব। প্ৰদীপ নাগৰ দৰে হাজাৰ হাজাৰ কণ্ঠ ওলাই আহিব। থেংক ইউ। আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই। বহুত কম বয়সতে তেখেতে আমাৰ মাজৰ পৰা বিদায় ল'লে। আমি বহুত চেষ্টা কৰিছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন প্ৰচেষ্টাত দিল্লীলৈ লৈ যোৱা হৈছিলে, ভালছে ভাল চিকিৎসা কৰাৰ ব্যৱস্থা হৈছিলে, কিন্তু তেখেত আমাৰ মাজৰ পৰা গ'ল। তেখেতৰ যোৱাটো সমাজৰ ডাঙৰ ক্ষতি হৈছে। মই গোটেই আদিবাসী সমাজক এই কষ্টটো বহন কৰাৰ ক্ষমতা ভগৱানে প্ৰদান কৰক, লগতে পৰিয়ালকো মোৰ সমবেদনা মই ব্যক্ত কৰিছোঁ। প্ৰথমেতো আমি সকলোৱে আমাৰ যি আদিবাসী জনগোষ্ঠীৰ যি বলিষ্ঠ কণ্ঠ আৰু নেতা প্ৰদীপ নাগ ডাঙৰীয়াৰ আজি যি অকাল মৃত্যু হ'ল, মই তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰিলোঁ।
আৰু তেখেতসকলৰ পৰিয়ালবৰ্গক আমি যাতে শান্তিময় এটা পৰিৱেশ যাতে পাব পাৰে ঈশ্বৰৰ ওচৰত সেইটো আমি প্ৰাৰ্থনা কৰিছোঁ। আজি সঁচাকৈ আমি গোটেই অসমবাসী ৰাইজ আৰু বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ সকলো ৰাইজ আজি দুখিত, মৰ্মাহিত। আমি কেতিয়াও আশা কৰা নাছিলোঁ যে যিজন মানুহে আমাৰ আদিবাসী ৰাইজৰ হকে তেখেতসকলৰ প্ৰাপ্য আৰু অধিকাৰৰ কাৰণে যি এটা বলিষ্ঠ এটা কণ্ঠ দি আহিছিল, তেখেতে যে আজি এইখন পৃথিৱীৰ পৰা বিদায় ল'ব, কিন্তু আমাৰ হাতত সেইখিনি নাই। যিহেতু আমি সকলোৱে সেইটো ঈশ্বৰৰ হাতত অৰ্পণ কৰিছোঁ। নিশ্চিতভাৱে তেখেতৰ এটা ইচ্ছা আছে আৰু সেই হিচাপে তেখেতে আজি পৃথিৱীখনৰ পৰা বিদায় লৈছে। আৰু বহুত তেনেকুৱা উদাহৰণ আছে যে যিসকল মানুহে সঁচাকৈ জাতিৰ কাৰণে, সমাজৰ কাৰণে, দেশৰ কাৰণে কাম কৰিছে, বহুত কম বয়সতে তেখেতসকলে পৃথিৱীৰ পৰা বিদায় লৈছে, কিন্তু তেখেতসকলৰ যিটো নাম সেইটো চিৰস্মৰণীয় হৈ থাকে। তেখেতসকলৰ সদায় মানে আমাৰ জাতি জনগোষ্ঠীৰ মাজত আৰু লগতে গোটেই ৰাইজৰ মাজত সেই নামটো সদায় এভাৰগ্ৰীণ হৈ থাকে। আৰু সেইজন মানুহে হৈছে আমাৰ প্ৰদীপ নাগ ডাঙৰীয়া, যাৰ নামটো সদায় চিৰস্মৰণীয় হৈ থাকিব আমাৰ আদিবাসী ৰাইজৰ মাজত আৰু আমাৰ গোটেই অসমবাসী ৰাইজৰ মাজত। আৰু মই ভাবোঁ যে অকল অসম বুলি নহয়, গোটেই ভাৰতত তেখেতক চিনি পায়, কাৰণ তেখেতে যি ধৰণে এটা ভইচ হৈ গৈছিল আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে, সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু যিকেইটা বাকী তেখেতৰ দৰ্শন আছিল, সপোন আছিল, যিকেইটা আদিবাসী জনগোষ্ঠীক তেখেতে নেতৃত্ব দিছিল আৰু যিকেইটা প্ৰাপ্য আৰু অধিকাৰলৈ তেখেতে নেতৃত্ব দিছিল, মই ভাবোঁ যে তেখেতৰ আশীৰ্বাদ গোটেই আদিবাসী সমাজৰ লগত আছে। বাকী আমাৰ যিমান নেতৃবৰ্গসকল আছে, যিবিলাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক নেতৃত্ব দিছে, বা তেখেতৰ নেতৃত্বৰ পৰা যিসকলে বেলেগ বেলেগ দল সংগঠন আৰু আছে আদিবাসী সমাজত, যিবিলাকে প্ৰেৰণা পাইছে, নিশ্চিতভাৱে তেখেতৰ সপোনটো সম্পূৰ্ণ কৰিবলৈ, পূৰা কৰিবলৈ, বাস্তৱ ৰূপ দিবলৈ এতিয়া আকৌ সকলোৱে লাগি যাব। ছাৰ প্ৰদীপ নাগৰ অকাল মৃত্যুত আমি অসমৰ সমগ্ৰ আদিবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে খুবেই দুখ প্ৰকাশ কৰিছে, শোক প্ৰকাশ কৰিছে। কাৰণ প্ৰদীপ নাগৰ দৰে আমি এটা মুক্ত কণ্ঠ, আপোচবিহীন কণ্ঠ আৰু ৰুদ্ৰ কণ্ঠ, বলিষ্ঠ কণ্ঠৰে আদিবাসী জনগোষ্ঠীৰ লগতে অসমবাসীৰ যি সমস্যাৰ প্ৰতি মাত মতা আমি এতিয়ালৈকে পোৱা নাই। গতিকে এনেধৰণৰ এটা বলিষ্ঠ কণ্ঠক হেৰুৱাই সঁচাকৈ অসমবাসীৰ কাৰণে ই এক বৃহৎ ক্ষতি। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি, আদিবাসী জাতিৰ কাণ্ডাৰী স্বৰূপ আপোচবিহীন নেতা প্ৰদীপ নাগৰ বিগত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু এই সময়ত আমি বহু এটা ক্ষতি হ'ল আমাৰ সমাজৰ বাবে, এইটো আমি অনুভৱ কৰিছোঁ। যিহেতু প্ৰদীপ নাগৰ দৰে এজন নেতা আমি ভৱিষ্যতে যে পাম, এয়া আমি আশা কৰিব নোৱাৰোঁ। এই সময়ত আমাৰ উপস্থিত আছে আচাৰ বিভাজিত গোটৰ সন্মানীয় সদস্যসকলো আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, ৰাইজসকল আছে। আমি সকলোকে আদিবাসী ছাত্ৰ সন্থাৰ পৰিয়ালৰ হৈ ধন্যবাদ জনাইছোঁ। আৰু যি এটা বলিষ্ঠ কণ্ঠ, এই বলিষ্ঠ কণ্ঠ যাতে আমাৰ মাজত জীয়াই থাকে। প্ৰদীপ নাগৰ যি সপোন আছে, যি তেওঁ এই আদিবাসী জাতিটোক উদ্ধাৰ কৰাৰ এটা সপোন দেখিছিল, এই সপোনটো যাতে আমি বাস্তৱায়িত কৰিব পাৰোঁ, এই সময়ত আমি তাকে কামনা কৰিছোঁ। হয়, আপোনালোকে জানেই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি আচাৰ সভাপতি সন্মানীয় প্ৰদীপ নাগ ডাঙৰীয়া যিহেতুকে দীৰ্ঘদিন ধৰি আদিবাসী ছাত্ৰ সন্থাক নেতৃত্ব দি আহিছিলে আৰু অসমৰ আদিবাসী ৰাইজক নেতৃত্ব দি আহিছিলে। কিন্তু আজি এমাহ ধৰি তেখেতে এটা জটিল ৰোগত আক্ৰান্ত হৈ দিল্লী যিটো হস্পিটেলত, ব্যক্তিগত খণ্ডৰ হস্পিটেলত তেখেত চিকিৎসাধীন হৈ আছিল। আৰু সেই চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁ যিহেতুকে শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হ'ল, যাৰ ফলস্বৰূপে আজি ওদালগুৰি জিলাৰ সাংঘাতিক ধৰণে তেখেতৰ যিখিনি গুণমুগ্ধ আজি আহি ভিৰ কৰিছে, যাতে শেষবাৰৰ কাৰণে প্ৰদীপ নাগ ডাঙৰীয়াক বিদায় দিবৰ কাৰণে সকলোৱে আজি হিল দোল ভাঙি সকলো আদিবাসী জনগোষ্ঠী, অনাদিবাসী জনগোষ্ঠী সকলোৱে কিন্তু ওলাই আহিছে। আজি আমি আদিবাসী জনগোষ্ঠী যে তেখেতে নেতৃত্ব দি আছিলে, আজি তেখেতৰ বলিষ্ঠ যিটো কণ্ঠ আছিলে, বজ্ৰ যিটো কণ্ঠ আছিলে, সেই কণ্ঠৰ যোগেদি আদিবাসী জনগোষ্ঠীক কিন্তু তেওঁ সচেতন কৰি ৰাখিছিলে আৰু জাগ্ৰত কৰি ৰাখিছিলে। আৰু আদিবাসী জনগোষ্ঠীৰ যিখিনি সমস্যাবিলাক আছে, এই সমস্যাবিলাকৰ ক্ষেত্ৰত তেখেতে কিন্তু সঠিক ৰূপে কিন্তু চৰকাৰৰ ওচৰত উত্থাপন কৰি আছিল। আৰু যাৰ ফলস্বৰূপে অসমত আদিবাসী জনগোষ্ঠীটোক যিটো বিকৃত নামেৰে নামকৰণ কৰি থকা হৈছিল, আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি আদিবাসী জনগোষ্ঠী কিন্তু আজি ঠন ধৰি উঠিছে। যাৰ ফলস্বৰূপে আজি যে আমাৰ মাজৰ পৰা তেওঁ যে গুচি গৈছে, কিন্তু আমাৰ বিশ্বাস হোৱা নাই। যাৰ ফলস্বৰূপে
প্ৰদীপ নাগ ডাঙৰীয়া যে আমাৰ জাতীয় সত্তা প্ৰদীপ নাগ ডাঙৰীয়া আজি গুচি যোৱাৰ পিছতে আমাৰ এটা ৰাজহাড় ভাঙি যোৱা যেন অনুভৱ হৈছে। এই জাতিটোৰ মানে অপূৰণীয় যিটো ক্ষতি হৈছে এয়া আমি কেতিয়াও আমি ফুলফিল আমি কৰিব নোৱাৰোঁ। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা যথেষ্ট মৰ্মাহত হৈছোঁ। সকলো আদিবাসী জনগোষ্ঠীয়ে মৰ্মাহত হৈছে আৰু এই জেগাতে আমি ক'ব বিচাৰিছোঁ যে তেখেতৰ যি নেতৃত্ব আছিলে আদিবাসী জনগোষ্ঠীৰ ক্ষেত্ৰত, আদিবাসী জনগোষ্ঠীৰ কাৰণে যিখিনি তেওঁ অৱদান দি থৈ গৈছে, তেখেতৰ যিখিনি নীতি আৰু আদৰ্শবিলাক আছিলে, আমি নিশ্চিতভাৱে তেখেতৰ নীতি আৰু আদৰ্শক আমি ক্ষীৰোগিত কৰি আমি আগন্তুক দিনত যি আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি আমাৰ আন্দোলনবিলাক আছে সেই আন্দোলনবিলাক আমি অব্যাহত ৰাখিম। হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত আজি নাই আৰু আজি তেওঁ নোহোৱাত আমাৰ এই আদিবাসী জনগোষ্ঠীটোৰ বৃহৎ এটা ক্ষতি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু কথা হৈছে তেওঁ আজি ইমান দিনে আন্দোলন কৰিছে। আজি আদিবাসী বুলিয়েই নহয়, আজি অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ যি 6 জনগোষ্ঠী যি আমাৰ ইয়াতে সমস্যা আছিল, 6 জনগোষ্ঠীৰ হকে তেওঁ মাত মাতি গৈছিলে। আদিবাসীৰ যি সমস্যা, জনজাতিকৰণেই হওক বা মাটিৰ পাট্টাই হওক, দৈনিক মজুৰিয়েই হওক, বিভিন্ন সমস্যালৈ তেওঁ মাত মাতি গৈছিলে। আৰু তেওঁৰ যোনটো সপোন, তেওঁ কৰিব নোৱাৰা কামটো মই ভাবিছোঁ যে আমাৰ যিমান আদিবাসী, অসমৰ যিমান আদিবাসী সকলোৱে একত্ৰিত হৈ তেওঁৰ সপোনখন আমি পূৰা কৰিব লাগিব। আৰু তেওঁৰ যি সপোন, আজি নতুনকৈ তেওঁ এটা অসমত জন্ম পাইছিল ৰাজনৈতিক দলটো তেওঁ নেতৃত্ব দিয়াৰ কথা আছিলে। এই ৰাজনৈতিক দলটো আমি আগুৱাই লৈ যাম বুলি আমি আশাবাদী। ধন্যবাদ। এতিয়া আমি ইয়াৰ পৰা এতিয়া গা ধুৱাই আছে, গা ধোৱাৰ পিছত ইয়াৰ পৰা আমি ওদালগুৰি যোনটো আমাৰ আশা ভৱন আছে, আশা ভৱনত আমি লৈ যাম। তাৰপিছত তাৰ পৰা এনেকুৱা ঘূৰাই আকৌ ইয়াতে আমি লৈ আহিম। আমি বহুত বেয়া লাগিছে, দুখ লাগিছে। আজি আমি যেতিয়া গুৱাহাটীৰ পৰা আহি আছোঁ, ৰাস্তাত লাখ লাখ আদিবাসীসকলে ওলাই আহিছে। আজি লাখ লাখ আদিবাসীক তেওঁ কন্দুৱাই গৈছে। আজি আমাৰ ইয়াতকৈ আৰু দুখৰ দিন হ'বই নোৱাৰে। আজি অসমৰ যিমান আদিবাসী চুকে কোণে আছে সকলোৰে আজি দুখৰ দিন বুলি মই ভাবোঁ। আদিবাসী জনগোষ্ঠীটো আৰু অসমীয়া জাতিৰ সৰ্বোচ্চ উন্নয়নৰ কাৰণে কাম কৰি অহা সংগ্ৰামী নেতা বন্ধুবৰ প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই। তেখেতৰ লগত আচলতে আমাৰ খুব মধুৰ সম্পৰ্ক আছিল, কাৰণ প্ৰতিটো মুহূৰ্তত আমি প্ৰতিটো জাতি জনগোষ্ঠী যেতিয়া উত্তৰণৰ কাৰণে আমি যেতিয়া সংগ্ৰাম কৰিছিলোঁ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি লগ হৈছিলোঁ, সদায় জাতি উত্তৰণৰ কথা আমি সদায় আলোচনা কৰিছিলোঁ। কিন্তু আজি দুৰ্ভাগ্যজনক বিষয়, দুখৰ দিন যে তেখেত আমাৰ মাজত নাই। কিন্তু আমি এটা কথা এই মুহূৰ্তত প্ৰথমতে আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাক, কাৰণ তেখেতসকলে আচলতে শ্লোগানতেই বা আমি কেৱল শ্লোগানতেই প্ৰদীপ নাগ অমৰ হওক বুলি কৈ থাকিলে নহ'ব। তেখেতৰ যিখিনি আচলতে জনগোষ্ঠীটোৰ প্ৰতি, জাতিটোৰ প্ৰতি আচলতে তেখেতৰ সপোন আছিল, সেই আধৰুৱা সপোনখিনি কিন্তু পূৰণ কৰিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ নতুন নেতৃত্বই কিন্তু মূৰ পাতি ল'ব লাগিব। প্ৰতিজন কৰ্মীয়ে যাতে তেখেতৰ সপোন পূৰণ কৰি তেখেতক অমৰ কৰি ৰাখিবৰ কাৰণে যত্ন কৰে, তাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু এই দুখৰ ক্ষণত টাই আহোম ছাত্ৰ সন্থাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আজি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁহি আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে আমি ৰজাঘৰকো আহ্বান জনাইছোঁ যাতে পৰিয়ালবৰ্গক, জাতিৰ কাৰণে কাম কৰা, জনগোষ্ঠীৰ কাৰণে কাম কৰা এই নেতাজনৰ পৰিয়ালবৰ্গক যাতে কিছু সংখ্যক সহযোগ কৰিব পৰা যায়, পৰিয়ালক পোহপাল দিয়াৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি আমি ৰজাঘৰক আহ্বান জনাইছোঁ। আজি আমি অসমৰ আদিবাসী ৰাইজে যি নেতাক আমি হেৰালোঁ আৰু এই নেতাক আমি হয়তো বিচাৰি নাপাম, কাৰণ আজি আমাৰ প্ৰদীপ নাগ যেনেকৈ ধৰণৰ আদিবাসীক নেতৃত্ব দিছিল আৰু আদিবাসী জনগোষ্ঠীক, অকল আদিবাসী নহয় বিভিন্ন জনগোষ্ঠীৰ লগত এই মিলিত হৈ বিভিন্ন সময়ত গোষ্ঠীগত সংঘৰ্ষ হওক, বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সমস্যাত মাত মাতিছিল আৰু আদিবাসী তাৰ সপোন আছিল যে যিকোনো প্ৰকাৰে এই চিনেমা বনাই হওক বা বিভিন্ন ধৰণৰ কৌশলেৰে আন্দোলন কৰি হওক আদিবাসী সমাজক জাগৃতি কৰিবৰ কাৰণে যি পদক্ষেপ লৈছিল, হুংকাৰ লৈছিল, এই হুংকাৰটো আদিবাসী ৰাইজে গ্ৰহণ কৰিছে। আৰু আজি আমি বহুত ডাঙৰ প্ৰদীপ নাগক হেৰুৱাতে দুখ প্ৰকাশ কৰিছোঁ। সদৌ অসম আদিবাসী সন্থা, মই ৰেজান হৰব, আছাৰ ভাইচ প্ৰেচিডেণ্ট। অসমৰ মুখ্যমন্ত্ৰীক আৰু ভাৰত চৰকাৰৰ প্ৰদীপ নাগৰ যি দাবী আছিল জনজাতিকৰণ, এই মেডিকেলত থকা স্বত্তেও জনজাতিটো কি হ'ব, কাষ্ট চাৰ্টিফিকেটটো কি হ'ব, এই কথা কৈয়ে আমাৰ পৰা বিদায় ল'লে। সেইকাৰণে অসমৰ আৰু প্ৰধানমন্ত্ৰী
ডাঙৰীয়াক আমি আহ্বান কৰিম প্ৰদীপ নাগৰ যি দাবী আছিল এইটো পূৰণ কৰিব আৰু আদিবাসীৰ সমস্যাবোৰ সমাধান কৰিব, তেতিয়াহে তাৰ আত্মা শান্তি পাব। অতি মৰ্মান্তিক ঘটনা। আমি কেতিয়াও ভবা নাছিলোঁ তেওঁ যে এনেকুৱা হ'ব, সকলোকে এৰি গুচি যাব। আৰু বিশেষভাৱে মোৰ লগত তেওঁ মোৰ নিজৰ ভাইটিৰ নিচিনা, মোৰ লগত ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হৈ আছিলে। আৰু বিশেষভাৱে আচাৰ সভাপতি হিচাপে তেওঁ যি বলিষ্ঠ নেতৃত্ব আমাৰ আদিবাসী ভাই ভনীসকলৰ কাৰণে, যি উন্নয়ন কাৰণে, জনজাতিৰ কাৰণে তেখেতে যি আন্দোলন কৰিছিল সেইটো আমি সকলোৱে একমুখে স্বীকাৰ কৰিছিলোঁ। আৰু তেখেতৰ যি শ্লোগান সেইটো আমিও সমৰ্থন জনাইছিলোঁ। আজি তেওঁ সকলোকে এৰি এই সংসাৰৰ পৰা বিদায় ল'লে। তেখেতৰ জীৱিত সময়ত তেওঁ যিখিনি কাৰ্য কৰিলে সেইটো আমি সদায় মনত ৰাখিম। আৰু তেখেতৰ যি কাৰ্য সেইটোৱে আমাক সমাজৰ ভাল কাম কৰাৰ কাৰণে সদায় আমাক প্ৰেৰণা যোগাব। আৰু সেইকাৰণে আজি দুখৰ সময়ত তেখেতৰ পৰিবাৰ, তেখেতৰ ল'ৰা ছোৱালী, তেখেতৰ মা দেউতাক, ককায়েক আছে, বৌয়েক আছে, ভনীয়েক আছে, সকলোলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওদালগুৰিৰ পৰা জেমছ ডিগালৰ ৰিপৰ্ট, এনিটাইম 24।